বাংলাদেশত হিন্দু নিধনৰ বিৰুদ্ধে বিলাসীপাৰাত বাঙালী পৰিষদৰ তীব্ৰ ধিক্কাৰ কাৰ্যসূচী। বাংলাদেশত চলি থকা হিন্দু বাঙালীৰ ওপৰত চলোৱা অমানৱীয় অত্যাচাৰ আৰু শেহতীয়াকৈ দীপু দাস নামৰ এজন নিৰীহ হিন্দু যুৱকক উগ্ৰ মৌলবাদীয়ে গছত বান্ধি জীৱনতে জ্বলাই দিয়া নাৰকীয় কাণ্ডৰ বিৰুদ্ধে আজি বিলাসীপাৰাত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাঙালী পৰিষদ অসম ৰাজ্যিক সমিতিৰ মুখ্য উপদেষ্টা শিলাদিত্য দেৱ আৰু সভাপতি ডাক্তৰ শান্তনু সান্যালৰ নিৰ্দেশ মৰ্মে ধুবুৰী জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ উদ্যোগত এই ধিক্কাৰ কাৰ্যসূচী পালন কৰা হয়। আজি সন্ধিয়া 5 বজাত বিলাসীপাৰাত সমবেত হোৱা শতাধিক প্ৰতিবাদকাৰীয়ে বাংলাদেশৰ মৌলবাদী শক্তিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উচ্চাৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ টিপু দাসৰ হত্যাকাণ্ডৰ এক বৰ্বৰ আৰু মানৱতা বিৰোধী কাৰ্য বুলি অভিহিত কৰে। ধুবুৰী জিলা সমিতিৰ সভাপতি ৰাজকুমাৰ মণ্ডলে সংবাদ মাধ্যমৰ আগত কয়, বাংলাদেশত হিন্দুসকলৰ ওপৰত যি নজিৰবিহীন অত্যাচাৰ চলিছে সেয়া কোনো কাৰণতে সহ্য কৰা নহ'ব। মাননীয় প্ৰধানমন্ত্ৰীক বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনালোঁ। প্ৰতিবাদী সভাত বক্তাসকলে ভাৰত চৰকাৰক হস্তক্ষেপ কৰিবলৈ আৰু বাংলাদেশৰ হিন্দুসকলক নিৰাপত্তা নিশ্চিত কৰিবলৈ জোৰদাৰ দাবী জনায়। উক্ত কাৰ্যসূচীত বাঙালী পৰিষদৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় বহু ৰাইজ উপস্থিত থাকি এই নাৰকীয় কাণ্ডৰ বিৰুদ্ধে ধিক্কাৰ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ সন্মানীয় উপদেষ্টা আৰু অসমৰ বাঙালী পৰিষদ অসম ষ্টেট কমিটিৰ আজি প্ৰতি জিলা কমিটিৰ পৰা আমি প্ৰতিনিধি দেখাওঁ আৰু প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে দেখা পাইছে দুদিনমান আগত নিৰীহ হিন্দু বাঙালী মানুহক জীৱনতে জ্বলাই দিয়া হয়। এই নিন্দনীয় কাণ্ড নাৰকীয় ঘটনাৰ প্ৰতিবাদত আজি আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু আপোনালোকৰ জৰিয়তে মই আমাৰ দেশৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে ইয়াক একদম সঠিক শিক্ষা বাংলাদেশক যাতে দিয়ে, যাতে আকৌ যাতে এনেকুৱা জঘন্য কাণ্ড নহয়।